হাইস্কুল টেট পাছ কৰা সকলে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন আমাক কৰি আছিলে যে বিজ্ঞাপন কেতিয়া প্ৰকাশ হ'ব, হাইস্কুলৰ বিজ্ঞাপন কেতিয়া ওলাব। আমি তেওঁলোকক জনাইছিলোঁ ছেপ্টেম্বৰৰ প্ৰথম 10 দিন পোৱা 15 দিনৰ ভিতৰতে নিশ্চয়কৈ বিজ্ঞাপন ওলাব। আৰু তেনেদৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ঘোষণা কৰিছিল যে ছেপ্টেম্বৰত বিজ্ঞাপন ওলাব। গতিকে সেয়াই সঁচা হ'ল। কালি 5746টা পদৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। ইতিমধ্যে হয়তো আপোনালোকে বিজ্ঞাপন পাইছে, আৰু যিসকলে পোৱা নাই তেওঁলোকক জনাবলৈ আমি আমাৰ কৰ্তব্য যিহেতু আপোনালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কিছু ইয়াতে কেনেধৰণৰ পোষ্টখিনি আছে, কেনেধৰণৰ ক্ৰাইটেৰিয়া আছে, গোটেইখিনি আমি এই ভিডিঅ'ত ডিছকাছ কৰিম। আহা আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে assamgobsarkar.com অফিচিয়েল ইউটিউব চেনেল। আপোনালোকে স্ক্ৰীণত দেখা পাইছে এটা বিজ্ঞাপন প্ৰকাশ হৈছে হাইস্কুল টেটৰ, আৰু ইয়াতে 21খন জিলাৰ বাবে এই বিজ্ঞাপন প্ৰকাশ হৈছে। ইনস্পেক্টৰ অফ স্কুল, আগতে স্কুল ৱাইজ ভেকেঞ্চি ওলাইছিলে, কিন্তু এইবাৰ ডিষ্ট্ৰিক্ট ৱাইজ ভেকেঞ্চি ওলাইছে। এইটো নতুন আহিছে। আৰু 15 ছেপ্টেম্বৰৰ মিডনাইটৰ পৰা এপ্লাই আৰম্ভ হ'ব, 30 ছেপ্টেম্বৰত শেষ হ'ব। মাধ্যমিক assam.gov.in এই ৱেবছাইটত আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন। তাৰপিছত ভেৰিফিকেশ্যন হ'ব, গোটেইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। ডিষ্ট্ৰিক্ট ৱাইজ ব্ৰেকআপ কেনেকুৱা? বৰপেটা জিলাত 457টা পোষ্ট আছে, বঙাইগাঁৱত 176টা, কাছাৰত 377টা। আমি আপোনালোকক এটা কথা যে ভেকেঞ্চি কেনেধৰণৰ হ'ব ইতিমধ্যে আপোনালোকক জনাইছিলোঁ আমি, আৰু তাতে জনাইছিলোঁ কিমানখিনি পদ ওলাব। প্ৰায় তেনেধৰণে হৈছে, কিন্তু 7000 বিজ্ঞাপনৰ কথা কোৱা হৈছিল যদিও বিজ্ঞাপন কিছু কমকৈ প্ৰকাশ কৰা হৈছে। আৰু ইয়াতে ডিষ্ট্ৰিক্ট ৱাইজ গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বিজ্ঞাপন ইতিমধ্যে প্ৰকাশ কৰা হৈছে। আপোনালোকে এই ডিষ্ট্ৰিক্টৰ যিখন লিষ্ট আছে সেইটো হয়তো পাইছে, সেইবাবে আমি গোটেইখিনি নকওঁ। ইয়াতে সকলো জিলাতে ঠিকেই পদ ওলাইছে, ভালেই পদ ওলাইছে। এনেকুৱা নহয় যে ক'ৰবাত বহুত কম ওলাইছে, এনেকুৱা নহয়। বৰপেটা জিলাত 457টা হাইয়েষ্ট পোষ্ট তাতে আছে। তেনেদৰে সকলো জিলাতে পদ আছে 5746টা। 1843টা পদ হৈছে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বাবে, আৰু আৰ্টছৰ বাবে 3903টা পদ আছে। গতিকে এটি ভাল খবৰ যে বিজ্ঞাপন প্ৰকাশ হ'ল হাইস্কুল টেটৰ বাবে, আৰু হাইস্কুলৰ শিক্ষকৰ পদসমূহ পূৰণ কৰা হ'ব। এতিয়া আহিছোঁ গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বাবে কি কি কোৱালিফিকেশ্যন লাগিব। গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ যিসকল প্ৰাৰ্থীত আবেদন কৰিব বিচাৰে তেওঁলোকক গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট লাগিব, লগতে 50% তেওঁলোকৰ গ্ৰেজুৱেশ্যনত থাকিব লাগিব, BEd আৰু টেট লাগিব। সেইটো কথা ইয়াতে কোৱা হৈছে। আৰু ফৰ দ্য পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ বাবে কি লাগিব? ছায়েন্স গ্ৰেজুৱেট হ'ব লাগিব, 50% লাগিব, মাৰ্ক 50% লাগিব, আৰু লগতে BEd লাগিব NCT নৰ্মছ মতে। তাৰপিছত তলত 3 নম্বৰ পইণ্টত লিখা হৈছে ইন ৰেচপেক্ট অফ ছেকেণ্ডেৰী টেট কেণ্ডিডেট মাষ্ট অবটেইন 60% মাৰ্ক ইন ইচ পেপাৰ ফৰ UR কেটেগৰী এণ্ড 55% মাৰ্ক ফৰ OBC MOBC ST হিলছ এণ্ড PWD কেটেগৰী। সেইখিনি আপোনালোকে জানেই যে তেনেদৰে পাছ কৰা হৈছিল। আৰু ইয়াতে কোনো ধৰণৰ গেছ মাৰ্ক বা এনেকুৱা ধৰণৰ কথা কোৱা হোৱা নাই যে সেইটোক লৈ কিছু প্ৰশ্ন অৱতাৰণা হৈ আছিল, বহুতে বহুত শংকা কৰিছিলে কি হ'ব, কিন্তু ইয়াত কোনো ধৰণে তেনেধৰণৰ কথা উল্লেখ কৰা হোৱা নাই। ইয়াতে আৰু এটা কথা লিখিছে ন' কেণ্ডিডেট ইজ এলাউড টু এপ্লাই ইন দ্য বেংগলী হিন্দী আছামিজ মিডিয়াম স্কুল ইফ দ্য কেণ্ডিডেট ডাজ নট হেভ MIL ইন বেংগলী হিন্দী এণ্ড আছামিজ ৰেচপেক্টিভলি ইন HLC এক্সামিনেশ্যন এজ দ্য কেছ মে বি। অৰ্থাৎ MIL হিচাপে আছামিজ বেংগলী হিন্দী পঢ়িব লাগিব, তেতিয়া সেই মিডিয়ামৰ স্কুলত আবেদন কৰিব পাৰিব। এইটো কম্পালচৰি, গতিকে বাহিৰৰ কেণ্ডিডেট ইয়াতে আহিব নোৱাৰে। অনলি কেণ্ডিডেট হেভিং বেংগলী হিন্দী এণ্ড আছামিজ এজ MIL ইন HLC এক্সামিনেশ্যন ইজ এলাউড ফৰ এপ্লাই ইন দ্য স্কুলছ হুইচ আৰ ইম্পাৰ্টিং এডুকেশ্যন ইন বেংগলী হিন্দী এণ্ড আছামিজ মিডিয়াম। অৰ্থাৎ যিসমূহ বিদ্যালয় আছে বেংগলী হিন্দী বা আছামিজ মিডিয়ামৰ, তাত আবেদন কৰিবলৈ যদি আপুনি আছামিজ মিডিয়ামৰ স্কুলত আবেদন কৰিব বিচাৰে তেনেহ'লে আপোনাৰ মেট্ৰিকত আছামিজ ছাবজেক্টটো থাকিব লাগিব MIL হিচাপে। এইটো কম্পালচৰি। গতিকে এইখিনি আছিলে ক্ৰাইটেৰিয়াখিনি। তাৰপিছত অন্য কিছু ক্ৰাইটেৰিয়া ইয়াত আছে। মাৰ্ক কেনেদৰে ধৰা হ'ব? BA BCom আৰু BSCৰ 100 মাৰ্কছৰ পৰা পাৰ্চেণ্টেজ লোৱা হ'ব। HS হায়াৰ ছেকেণ্ডাৰী লোৱা হ'ব, BEdৰ পাৰ্চেণ্টেজ লোৱা হ'ব, টেটৰ পাৰ্চেণ্টেজ লোৱা হ'ব। আৰু অন্য ইয়াতে এক্সপিৰিয়েঞ্চৰ কথা আছে। কণ্টেক্সচুৱেল টিচাৰে 1 ইয়েৰত 50 মাৰ্কছ টোটেল
25 marks for 1 year of teaching experience as contractual and another 25 marks for 2 years অৰ্থাৎ তেওঁলোকে এক বছৰ যদি কৰিছে 25 পাব আৰু যদি নেক্সট এক বছৰৰ পিছত যেনেকুৱা হয় আৰু সেই হিচাপত তেওঁলোকক 25 মাৰ্কৰ পাব এইটো 50 মাৰ্ক পাব তেওঁলোকে তাৰপিছত ইয়াতে 50 marks teaching experience for the teacher working continuously on fixed pay basis other the contractual teacher as in provincial higher secondary school or high school madrasa for their service as fixed pay teacher provided they have requisite academic and professional qualification অৰ্থাৎ 50 marks তেওঁলোকক দিয়া হ'ব যিসকলে fixed pay basisত কাম কৰি আছিলে তাৰপিছত আহিব 10 marks NCC certificate তেওঁলোকক NCC certificate over 10 marks দিয়া হ'ব এটা আপোনালোকে জানে LPUP টো দিয়া হয় 10 marks national level যদি কিবা স্পোর্টস অপশন কৰা আছে তাতে পাব তাৰপিছত 10 marks কালচাৰ যদি কিবা আছে হেতুত পাব তেনেদৰে ইয়াতে উল্লেখ কৰা হৈছে সেপাৰেট মেৰিট লিষ্ট হ'ব ইচ ক্যাটাগৰী অফ দা পোষ্ট আপোনালোকে বহুতে এটা প্ৰশ্ন কৰিছিল ST ST ৰ বাবে এবাৰ পোষ্ট নাই নেকি ইয়াতে আছে আপোনালোকে নিশ্চয়কৈ বিজ্ঞাপন যেতিয়া আবেদন কৰিব 15 সেপ্টেম্বৰ যেতিয়া গোটেইখিনি ডিটেইলছ আপোনালোকে ওয়েবসাইটত পাই যাব এতিয়ালৈকে আপডেট হোৱা নাই যেতিয়া আপডেট হ'ব আপোনালোকৰ কাষ্ট ওয়াইজ যি ভ্যাকেন্সি আছে সেইখিনি নিশ্চয়কৈ দিব গতিকে ইয়াতে এক নম্বৰ পইণ্টত হেতুৱে কথা লিখা আছে সেপাৰেট মেৰিট লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ফৰ ইচ ক্যাটাগৰী অফ দা পোষ্ট A candidate must not be less than 18 years, not more than 40 years. অৰ্থাৎ বৰ্তমান চৰকাৰে যিটো নতুনকৈ নোটিফিকেশ্যন প্ৰকাশ কৰিছিল গভৰ্ণমেণ্টৰ ফালৰ পৰা 2 ছেপ্টেম্বৰত সেই মৰ্মে 40 বছৰলৈকে আনৰিজাৰ্ভ কেটেগৰী ধৰা হৈছে আৰু বাকীসমূহ তেনেদৰে 2 বছৰ 43 ইয়াৰ্ছ OBCৰ বাবে 45 ইয়াৰ্ছ SC ST ৰ বাবে আৰু 50 ইয়াৰ্ছ PWD কেন্দ্ৰৰ বাবে তেনেদৰে ইয়াতে ৰখা হৈছে আৰু যিসকলৰ 40 ইয়াৰ্ছ আগতে যিসকলৰ কোৱালিফিকেশ্যনখিনি হৈ গৈছে তেওঁলোকে আবেদন কৰিব পাৰিব 15 ছেপ্টেম্বৰৰ মাজনিশাৰ পৰা 30 ছেপ্টেম্বৰৰ মাজনিশালৈকে কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন লোৱা নহয় ভেৰিফিকেশ্যন হোৱাৰ পিছত তেওঁলোকৰ যেতিয়া অনলাইন আবেদন হ'ব তাৰপিছত তেওঁলোকৰ ডিষ্ট্ৰিক্ট সিলেকশ্যন কমিটিৰ দ্বাৰা ভেৰিফিকেশ্যন হ'ব আৰু সেইটো কথা ইয়াতে উল্লেখ কৰা হৈছে তেওঁলোকক সেই ডেটটো দিয়া হ'ব কেতিয়া ভেৰিফিকেশ্যন হ'ব ডিআৰ উইল বি ৰিজাৰ্ভেশ্যন ৰিলেক্সেশ্যন ফৰ EWS কেটেগৰী বহুতে সুধি আছিলে EWS নিদিব নেকি কিন্তু EWS নিশ্চয়কৈ দিব আৰু তাৰ কাৰণে ভেৰিফিকেশ্যন যি ৰিজাৰ্ভেশ্যন হেতু থাকিব তাৰপিছত ডিজিলকাৰত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব হেতু কথা ইয়াতে কোৱা হৈছে ফিজিক্যাল ভেৰিফিকেশ্যন হয়তো নহ'ব পাৰে যেহেতু কোভিড-19 কথা আছে সেইভাবে কিন্তু যেতিয়া হয় তেতিয়াহ'লে যদি হয় ফিজিক্যাল ভেৰিফিকেশ্যন তেতিয়াহ'লে প্ৰপাৰ নোটিছ তেওঁলোকে ইস্যু কৰিব ইয়াতে হেতু কথা উল্লেখ কৰিছে আৰু সকলোখিনি ডকুমেণ্টছ ঠিক আপলোড কৰিব কোৱা হৈছে আৰু কেণ্ডিডেটসকলে এখন ডিষ্ট্ৰিক্টতে আবেদন কৰিব পাৰিব এইটো কথা ইয়াতে উল্লেখ কৰিছে এই কেণ্ডিডেট উইল মেনশ্যন এণ্ড সিলেক্ট দ্য নেম অফ দ্য ডিষ্ট্ৰিক্ট ফৰ হুইচ দ্য এপ্লিকেশ্যন ইজ ছাবমিটেড ৰিজাৰ্ভেশ্যন শ্বেল বি এপ্লিকেবল এজ পাৰ এক্সিষ্টিং ষ্টেট গভৰ্ণমেণ্ট ৰুলছ ষ্টেট গভৰ্ণমেণ্টে যেনেধৰণে ৰিজাৰ্ভেশ্যন কৰে সেইটো হিচাপতে হ'ব গতিকে চিন্তাৰ কোনো কাৰণ নাই ৰিজাৰ্ভেশ্যন নিশ্চয়কৈ আছে পোষ্ট বেছড ৰিজাৰ্ভেশ্যন হয়তো কেইদিনৰ পিছত ওলাব আৰু যদি কিবা সলনি কৰিব থাকে নিশ্চয় আপোনালোকক জনাব এতিয়া এপ্লিকেশ্যন ফৰ্মখন আমি চাই লৈছোঁ কেনেদৰে হ'ব আপোনালোকে কি টেট পাছ কৰিছে প্ৰথমতে সিলেক্ট কৰিলে টেট ৰোল নাম্বাৰ দিলে টেট চাৰ্টিফিকেট নাম্বাৰ দিব ডেট অফ বাৰ্থ নেম অফ কেণ্ডিডেট আপোনাৰ নেমটো কেপিটেল লেটাৰত টাইপ কৰিব এড্ৰেছ মোবাইল ফোন নাম্বাৰ এইখিনি MIL ইন আছামিজ এইটো MIL ইন HSLC অৰ্থাৎ MIL আপোনাৰ কি আছিলে সেইটো দিব লাগিব বেংগলী হিন্দী আছামিজ যি হয় সেইটো দিব লাগিব সেইটো ইম্পৰ্টেণ্ট জেণ্ডাৰ এটা দিব তাৰপিছত কাষ্ট SC ST OBC জেনেৰেল যি হয় সেইটো আপোনালোকে দিব যদি ফিজিক্যাল হেণ্ডিকেপ তাত ইয়াতে দিব লাগিব ইয়েছ নো তাৰপিছত ইয়াতে মাৰ্কখিনি আপোনাৰ হায়াৰ ছেকেণ্ডাৰী গ্ৰেজুৱেট টেট মাৰ্কছ গতিকে এইখিনি যিহেতু যোগ কৰা হ'ব সেইবাবে এনেদৰে দিয়া হৈছে ইয়াৰ অফ পাছিং দিয়া ভৰাব ইয়াতে মাৰ্কছ অফ 10 কিমান টোটেল মাৰ্কছ কিমান হৈছে পাৰ্চেণ্টেজ ইয়াতে আহি যাব এইখিনি আছিলে আপোনাৰ ফিল আপ কৰিব লাগে NCC যদি আছে ক্লিক কৰিব স্পৰ্টছ যদি আছে ক্লিক কৰিব আৰু কালচাৰেল যদি আছে তাতে ক্লিক কৰিব যদি নাই একো ক্লিক কৰিব নালাগে এইখিনি হৈ গ'ল তাৰপিছত আপোনাৰ পোষ্ট এপ্লাইড ফৰ কোনটো পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছ নে ছায়েন্স এইটো দিব আৰু লাষ্টত এইটো চবতকৈ ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট এপ্লাইড ফৰ আপোনাৰ কোনখন জিলাত আপুনি আবেদন কৰিব সকলোখিনি হোৱাৰ পিছত ছিগনেচাৰ আপলোড কৰিব আৰু ছাবমিট কৰিব এইখিনিয়ে তাৰপিছত আপুনি কি ডকুমেণ্টছ লাগিব পাছপৰ্ট চাইজ ফটোগ্ৰাফ মেট্ৰিকৰ মাৰ্কশ্বিট এডমিট এজ প্ৰুফৰ বাবে এইটো আপডেট কৰিব লাগিব তাৰপিছত হায়াৰ ছেকেণ্ডাৰী মাৰ্কশ্বিট চাৰ্টিফিকেট আপলোড কৰিব লাগিব মাৰ্কশ্বিট চাৰ্টিফিকেট ডিগ্ৰীৰ আপোনাৰ যিখিনি আছিল গ্ৰেজুৱেশ্যনৰ তাৰ আপলোড কৰিব তাৰপিছত পোষ্ট গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট যদি আছে সেইখিনি আপলোড কৰিব হাইস্কুল টেটৰ মাৰ্কশ্বিট আপলোড কৰিব লাগিব হাইস্কুল টেট যিটো হৈ গ'ল আপোনালোকে পাছ কৰিছে সেইখন মাৰ্কশ্বিট আপোনালোকে আপলোড কৰিব যি ইতিমধ্যেই ডিষ্ট্ৰিবিউট কৰা হৈ গৈছে
তাৰপিছত BEdৰ মাৰ্কশ্বিট ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ দুটা লাগিব, দুটা জইন কৰাই ল'ব, তাৰপিছত আপলোড কৰিব। মানে এনেকুৱা যদি হয় যে BEdৰ চাৰ্টিফিকেট দিয়া এটাইহে ঠাই আছে, তেতিয়াহ'লে আপুনি দুখন জইন কৰাব PDF-ত, নহ'লে চাৰ্টিফিকেটখনো জইন কৰাব, গোটেইখিনি একেলগে আপলোড কৰি দিব। কাষ্ট চাৰ্টিফিকেট SC ST যদি হয় সেইটো, NCC যদি আছে দিব, স্কেন ছিগনেচাৰ স্কেন কৰি ল'ব ছিগনেচাৰটো, সেইটো আপলোড কৰিব লাগিব, সেইটো আপোনালোকক ক'লোৱে ক'ত থাকিব। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট লাগিব যদি আপুনি 15 ইয়াৰ্ছ কাম কৰিছে তেতিয়াহ'লে। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপুনি 1 ইয়াৰ কাম কৰিছে কণ্টেক্সচুৱেল হিচাপে, সেইখন লাগিব, আপলোড কৰিব লাগিব এইখিনি। আৰু নাথাকিলে একো দিব নালাগে, এইটো ব্লেংক ৰাখিলে হ'ল। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট 2 ইয়াৰ্ছ টিচিং এক্সপিৰিয়েঞ্চ যদি আপোনাৰ কণ্টেক্সচুৱেল হিচাপে আছে সেইটো দিব। এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনাৰ ফিক্স পে বেচিছত আপুনি কাম কৰিছিল তেতিয়াহ'লে সেইটো আপলোড কৰিব লাগিব। গতিকে এইখিনিয়ে গোটেইখিনি আছিলে যে আপুনি আপলোড কৰিব, সুন্দৰকৈ স্কেন কৰিব ভালদৰে, যাতে সকলো মানে স্পষ্টকৈ আহে। তেনেদৰে সকলোখিনি তেনেদৰে ছাবমিট কৰি দিব আৰু ভেৰিফিকেশ্যন কেতিয়া হ'ব আপোনালোকক জনা হ'ব। আৰু যেতিয়া ভেৰিফিকেশ্যনৰ ডেট আহিব তেতিয়া আপোনালোকক ন'টিফিকেশ্যন আকাৰে জনোৱা হ'ব। কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহয়, এইটো কথা ইয়াতে কোৱা হৈছে। আৰু কি আপোনালোকক আপলোড কৰিব লাগে সেইখিনি কথা ইয়াতে আকৌ এবাৰ লিখিছে। এয়া আছিল গোটেইখিনি আপোনালোকক জনালোঁ যে কেনেদৰে আবেদন কৰিব, কি লাগিব আপলোড কৰিব, সেইখিনি আগতে ৰেডি কৰি ল'ব, গোটেইখিনি স্কেন কৰি। আপুনি মোবাইলতো স্কেন কৰি ল'ব পাৰে, যদি ঘৰতে আছে, ঘৰত আপোনাৰ লেপটপ ব্যৱহাৰ কৰে আপুনি ঘৰতে কৰিব পাৰে। ভালদৰে ফটোটো ভালকৈ ল'ব, সেইটোৱে স্কেন হৈ যাব, সেইটো আপুনি পঠাই দিব, সেইটো আপলোড কৰিব পাৰিব। তেনেদৰে গোটেইখিনি কাম কৰিব পাৰিব। এয়া আছিল যে এটা ভাল খবৰ, 5746টা পদৰ বিজ্ঞাপন ইতিমধ্যে হাইস্কুলৰ প্ৰকাশ পাইছে। আৰু আপোনালোকে ভালদৰে জিলাখন বাছি লওক কোনখনত আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ মাজতে যিহেতু এটা কথা যে এক্সপিৰিয়েঞ্চ মাৰ্ক হোল্ডাৰ সকলো আছে, গতিকে আপুনি যদি ফ্ৰেছ হয় তেতিয়াহ'লে ভালদৰে চাই ল'ব ভেৰিফিকেশ্যন মানে কিমানখিনি পোষ্ট আপোনাৰ জিলাখনত আছে, ক'ত আপুনি আবেদন কৰিব, সেইখিনি চাই লৈহে আপুনি আবেদন কৰিব। গতিকে ডিষ্ট্ৰিক্ট চিলেকশ্যন বহুত ইম্পৰ্টেণ্ট হয়, গতিকে সেইদৰে ভালদৰে চিলেকশ্যন কৰি ল'ব, এপ্লাই কৰক। আশা কৰিছোঁ আপোনালোকে সকলোৱে নিযুক্তি পাওক। তাৰ আশাৰে ভিডিঅ'টো সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই, আশা কৰিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় অসম।